ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম যোগান ধৰাৰ নামত ধেমাজিত দুৰ্নীতি। ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান। শুক্ৰবাৰে দিনৰ 2 বজাত ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্জ্বল কুমাৰ চুতীয়া, জিলা সভাপতি সঞ্জীৱ চেতিয়া, কাৰ্যকৰী সভাপতি কৃষ্ণ ভূঞাই উপস্থিত হৈ জিলা শিক্ষা বিষয়াগৰাকীক লগ ধৰে আৰু দীৰ্ঘদিন ধৰি ধেমাজি জিলা চৰকাৰে যোগান ধৰা ইউনিফৰ্ম বিতৰণত হোৱা কেলেংকাৰীৰ সন্দৰ্ভত অৱগত কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। উল্লেখ্য যে ধেমাজি জিলা চৰকাৰে ইউনিফৰ্ম যোগান ধৰাত ভেণ্ডৰ আৰু একাউণ্টেণ্টৰ মাজত গোপন বুজাবুজিৰ অভিযোগ উত্থাপন হৈছে আৰু ছাত্ৰ-ছাত্ৰীক অতি কম মানদণ্ডৰ কাপোৰ যোগান ধৰাৰো অভিযোগ উত্থাপন হৈছে। যিহেতু যি সময়ত অসম চৰকাৰে দুৰ্নীতিমুক্ত অসমৰ কথা কৈ আহিছে, শূন্য সহনশীলতাৰ কথা কৈ আহিছে, সেই সময়ত কিন্তু ধেমাজি আমি শিক্ষা বিভাগত যি ইউনিফৰ্মৰ নামত এক বৃহৎ কেলেংকাৰী আমি দেখিবলৈ পাইছোঁ। যিহেতু যিসকল স্কুললৈ ইউনিফৰ্মৰ কাৰণে চৰকাৰে ধন পঠিয়ায়, সেই ধনসমূহ প্ৰকৃততে যি ধৰণে ব্যৱহাৰ হ'ব লাগে সেই ধৰণে ব্যৱহাৰ হোৱা নাই। যিহেতু তেওঁলোকৰ ইউনিফৰ্মৰ যিবিলাক সাজ পোছাক আছে, সেই সাজ পোছাক নিম্ন মানদণ্ড হোৱাৰ লগতে যি একাউণ্টেণ্ট আৰু প্ৰধান শিক্ষকৰ মাজত তেখেতলোকৰ এক গোপন বুজাবুজি আছে আৰু তেওঁলোকে যিসকলৰ পৰা মুনাফা লাভ কৰে সেইসকল ব্যক্তিকহে এই ভেণ্ডৰসমূহ আৰু তেওঁলোকৰ ইউনিফৰ্মসমূহ প্ৰস্তুত কৰিবৰ কাৰণে দিয়া অভিযোগ উত্থাপিত হৈছে। সেইকাৰণে অসম জাতীয়তাবাদী যুৱ পৰিষদে আজি শিক্ষা বিষয়াক ইয়াৰ এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু ইয়াৰ এটা উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছোঁ। যদি শীঘ্ৰে ইয়াৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া অনাগত দিনত ইয়াৰ বিৰুদ্ধে আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ম। তাৰ সমান্তৰালকৈ আমি দেখিবলৈ পাইছোঁ যে তেখেতলোকৰ কিছুমান পাছৱৰ্ড আছে, পাছৱৰ্ডসমূহ একাউণ্টেণ্টে ব্যৱহাৰ কৰিছে, কিন্তু যিসকল শিক্ষকসকলে সেই পাছৱৰ্ডসমূহ ব্যৱহাৰ কৰা আমি দেখিবলৈ পোৱা নাই বা সেই একাউণ্টেণ্টসকলে সেই পাছৱৰ্ডসমূহ ব্যৱহাৰ কৰা অভিযোগ উত্থাপিত হৈছে। সেইকাৰণে আমি কৈছোঁ এই যি কিছু সংখ্যক একাউণ্টেণ্টে এই পাছৱৰ্ডসমূহ ব্যৱহাৰ কৰিছে সেইসকলৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে, নহ'লে অন্যথা আমি পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ম বুলি আজি শিক্ষা বিষয়াক আমি দাবী জনাইছোঁ। এই বিষয়ে পূৰা তদন্ত কৰক, অন্যথা আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ'ম।